আমাৰ এওঁ আজি হাঁহৰ মাংস বনাই আছে। খুব লোভ লগাকে বনাইছা দেই, লোভ লগাকে বনাইছা দেই হাঁহৰ মাংস। আজি ভায়েকক হাঁহৰ মাংস খাব মাতিছেতো, সেইকাৰণে হাঁহ আনিব দিছে। বাপৰে বাপ, কি বনাই আছে হাঁহৰ মাংস। অইল ফ্ৰী হাঁহৰ মাংস। তেল দিয়া নাছিলে নেকি? নাই অলপো তেল দিয়া নাই? নাই। বাপৰে বাপ, অলপো তেল নিদিয়াকৈ বনাইছে হাঁহৰ মাংস। চাওকচোন, চাওক কি ধুনীয়া হৈছে। তেল নিদিয়াকৈ বনাইছে হাঁহৰ মাংস। এয়া আমাৰ ৰান্ধনীজনী ৰেডি হৈ গ'ল এতিয়া। ৰেডি হ'ল? ঠিক আছে, অ'কে। এওঁ আজি হাঁহৰ মাংস বনাই পেলাই মোক দুপৰীয়াৰ সাজ খোৱাৰ কাৰণে দিছে। এয়া হাঁহৰ মাংস আৰু লাই শাক ভাজি। এতিয়া দুপৰীয়াৰ সাজ এনেকৈ আজি খাম। ধন্যবাদ দেই গৃহিণীজনী।